আচ্ছা তো আজি পিছৰখিনি চাইবা ওই স্থানৰ কমিটি কৰিছিল কেনেকৈ কৰিছিল লাষ্ট কেনেকৈ কৰিছিল চোৱা দুটো কৰাইছিল আৰু দুটা হোমৱৰ্ক দিছিল হোমৱৰ্ক দিছিল নাই হোমৱৰ্ক দুটা কৰিছা এনসাৰ লিখিছা এনসাৰ লিখিছা নাই আজি চোৱা আজি পিছত আজি 3 নম্বৰ নম্বৰটো চোৱাচোন কি কৈছে নম্বৰ 7 অনুসৰণে y1 কৰিছো 2 কৰিছো 3 নালাগে এটা আহিব কেই নম্বৰটো 4 নম্বৰটো কি বুলি কৈছে প্ৰশ্নটো কৰা -1,6 ইমান আৰু ইমান ৰেখাটো কি অনুপাতত ভাগ কৰিব এটা আমাৰ অনুপাতটো লাগে মানে অনুপাতটো কি হ'ব m1:m2 অনুপাতটো কিমান হ'ব এইটো ওলাব লাগে লিখা চাৰি নম্বৰটো চোৱা এটা রেখাখণ্ড আছে রেখাখণ্ডটার নাম দিব এবি আমরা পড়াইলে যারা ভাই ভাই বলে জানে হ্যাঁ কিভাবে আমরা কি করে ভাই ভাই দিব সাবনা বলুন আর আমি হাত করব আপাতত কিছু আপনি করে আচ্ছা চল কয়টো -1,6 যেটো বিন্দু দি আছে সেইটো পা পি বিন্দু কি ধৰি আচ্ছা এই পৰীক্ষা পেপাৰ দিছে যাও আমরা এবার নিয়ে দিয়েছে মানে দিব মানে তো আমি পরীক্ষা প্যারেন্টস করে দিয়ে দেন প্যারেন্টস এগিয়ে হ্যাঁ প্যারেন্টস করে দিব কিমান পাইছে এখানে আপনি প্যারেন্টস দাদা কিমান পাইছে কিমান পাইছে আমরা সেখানে মানে আচ্ছা ঠিক আছে এবারে আমাক কৈছে এবারে কোন প্রশ্নটো কৰা আগবাৰ আমাক কৈছে -1,6 বিন্দুটোৱে সি -3,10 আৰু 6,-8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰিছে তো মই এনেকা ধৰি লৈছো এইটো -3 আৰু এইটো 10 বুলি ধৰি লৈছো -3,10 আৰু কথা নাপাতিবলৈ আছে তোমালোকে বহুত কথা পাতা দেই বহুত মানে দুখতকৈ বেছি মানে 6,-8 এইটো চাই লোৱা আমি ধৰি লৈছো যে -1,6 বিন্দুটোৱে ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিছে বুলি ধৰি লওঁ মই ধৰি লৈছো m1 কি m2 অনুপাতত কি কৰিছে আমাক সুধিছে যে এই বিন্দুটোৱে -1,6 বিন্দুটোৱে a ইমান b ইমান মানে a আৰু b বুলি কোৱা নাই ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব তো মই কি অনুপাতত ভাগ কৰিব বুলি ধৰি লৈছো m1 m2 তো লিখাটো প্ৰশ্ন যেনেকৈ আছে তেনেকৈ ধৰা হ'ল এইটো কি বিন্দু বুলি ধৰি ল'বা -1,6 বুলি যে কৈছে এইটো কি বিন্দু বুলি ধৰি ল'বা p ধৰা হ'ল -1,6 বিন্দুটোৱে এই বিন্দুটোৱে a এইটো a বুলি ধৰি লৈছো a মানে কিমান -3, কিমান 10 আৰু b কিমান ধৰি লৈছো 6, -8 বিন্দু সংযোগী রেখা m1:m2 অনুপাতত ভাগ অন্তৰ্ভুক্ত কৰিছে m1:m2 অনুপাতত কি কৰিছে অনুপাতত ভাগ কৰিছে মই ধৰি লৈছো যে কি অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈছো m1:m2 অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈছো এতিয়া এটা কথা কোৱাচোন পি বিন্দু স্থানাংক কেনে পি বিন্দু স্থানাংক দিয়া আছে পি বিন্দু স্থানাংক কিমান বুলি কৈছে -1,6
আচ্ছা আমাক যদি পি বিন্দু স্থানাংক দিয়া নাথাকিলে হয় বা পি বিন্দু স্থানাংক কেনেকৈ ওলাম মনত আছেনে ফৰ্মুলাটো কি আছিলে ব্ৰেকেটত লিখিব লাগে কি m1 প্লাছ m2 ওপৰত লিখিব লাগে m1 x2 m2 x1 আৰু এনেকুৱা লিখিব নোৱাৰা তলত m1 প্লাছ m2 লিখিব দিছিলোঁ ধৰণে ওপৰত কি লিখিছে my প্লাছ my তাৰপিছত 1 2 2 1 এনেকুৱা মত লিখিলেও হ'ব হ'ব 1 2 2 1 1 2 2 1 এই প্ৰথমটোত mx হয় পিছৰটোত my কি হয় my হয় ইয়াত এইটো লিখা এইটো m1 এতিয়া এটা কথা মন কৰা এই -1 টো ইয়াৰ লগত সমান হ'ব এই 6 টো তাৰ লগত সমান হ'ব ইয়াৰ লগত সমান হ'ব তো এতিয়া যিকোনো এটা অনুপাত তাৰ পৰা অনুপাতটো লাগে যিকোনো এটা ল'লে হ'ল মই -1 টো লৈছো কোনটো লৈছো -1 আৰু -1 টো কাৰ লগত সমান হ'ব m1 প্লাছ কাৰ লগত m2 ওপৰত m1 x2 প্লাছ m2 x1 এটা -1 লিখিলো m1 প্লাছ m2 অনুপাতটো আমি জানো নেকি অনুপাতটো জানো নেকি নাজানো m1 প্লাছ m2 ওপৰত m1 নাজানো কিন্তু x2 জানো x2 মানে কিমান আছিলে কোৱাচোন x2 জানো x2 মানে কিমান আছিলে এটা x1 y1 এটা x2 y2 x2 মানে কিমান यानी कि x2 মানে -6 x2 মানে 6 এইটো হে x1 y1 এইটো কি x2 কি y2 x2 মানে কিমান আছিলে 6 প্লাস m2 x1 x1 মানে কিমান আছে -3 কিমান আছে বুজি পাইছা এইটো হ'ব -1 এ লিখিলো এইটো হ'ব -m1 প্লাস m2 m1 প্লাস m2 আমি সাইড লোৱাৰ পিছত লিখো সৰ লগত m1 কৰিলে কিমান হ'ব 6m1 হয় 6 ইয়াত সৰ লগত m1 কৰিলে কি হ'ব 6m1 প্লাসে মাইনাসে কি হ'ব মাইনাস কি হ'ব 3 কি হ'ব m2 এতিয়া বৰ্গপূৰণ কৰাচোন বৰ্গপূৰণ কৰিলে কি হ'ব এই -1 ৰ তলত কিমান আছে 1 ৰ লগত কৰিলে 6m1 মাইনাস কিমান হ'ব 3 কিমান হ'ব m2 और माइनस वन करले जिंदगी की हो যাব বদলি যাব তো -m1 और माइनस की हो যাব m2 এতে m1 কিনি একফালে কৰা m1 কিনি একফালে কৰিলে কি হ'ব এটো 6m1 আগৰ পৰা আছে নে এই m1 টো বাফলে লয় না এই m1 টো বাফলে কি হৈ যাব -m1 টো বাফলে কি হৈ যাব +m1 আৰু স্বাদ এই -3m2 বাফলে লৈ যোৱা তেতিয়া m2 টো কি হৈ যাব +3m2 আৰু -m2 আগৰ পৰা আছে নে আচ্ছা ইফালে লিখিছো ছটা m1 আৰু এটা m1 কেইটা m1 হৈ গ'ল সাতটা m1 আৰু তিনটা m2 ৰ পৰা এটা গুচি গ'লে কেইটা থাকিব 2m2 মানে এটা আমাৰ অনুপাত লাগে m1 বাই কি লাগে m2 মানে m1 এ থাকিলে m2 টো ক'লে আহিল তলত আৰু দুটো আগৰ পৰা আছে সাতটো ক'লে আহি যাব আকৌ বৰ্গপূৰণ কৰিলে এইটো হ'ব লাগিব 7 ৰ লগত m1 কৰিলে কিমান হ'ব 2 ৰ লগত m2 কৰিলে 2 বুজিছে কোনটো এটা m1 ও m1 আৰু n1 আছে না নহয় ঠিক আছে m1 আৰু n ধৰণে নহয় m1 আৰু m2 কৰিছো ধৰণে জানো আমাৰ এই দুটা অনুপাত লাগে নাই m1 আৰু m2 আমি ধৰি লৈছো না যে ইমান বিন্দু দি মানে ইমান কি অনুপাতত ভাগ কৰিছে m1 m2 তো আমাৰ m1 বাই m2 ওলাই গ'ল না নাই কিমান ওলাল 2:7 তো এনসার লিখি দিয়া নিৰ্ণয় অনুপাত ফাংশন মিলিব লাগে এনসার পেপাৰ চাই লোৱা লাগে নিৰ্ণয় অনুপাত কিমান হ'ব 2:7 মানে না চাই লোৱা আৰু ছবিটো আঁকি কৰিলে বেছি সহজ হ'ব কি কোৱা কি কথা দিব লগা আছে কি নাপাব কোনখিনি বুজি নাপালা কোৱা স্যার বুজি নাপালে মই আপোনাক গনে কি হ'ব ইয়াতে সব বুজি পায় মই কৈ শেষ কৰিম ইয়াতে তুমি কম ভাবিছা মাল্টি টেলেন্টেড হয় এটা বলি আছে মাল্টি টেলেন্টেড এটা আৰু বস জীবন বস আসলে সবকে কন্ট্রোল কৰি আছে এটা অংক নিচিনা সেম এটা উদাহৰণত আছে এইটো কৰিব লাগিব এতিয়া আৰু এই
অংকটো যেনেকা কৰিছো গোটেইকেইটা অংক মই এইটো ফৰ্মুলাতে কৰিম মানে এনেকা ধৰণে কৰিম এইটো লিখি লোৱা তাৰপিছত কৈ আছো তো তোমালোকে এইটো অংকত যদি সেম অংক এটা আছে এইটো কৰি আনিবা নতুন কিতাপৰ কেই নম্বৰ পা পুৰণা কিতাপৰ 5 নম্বৰ উদাহৰণ 7 উদাহৰণ 5 উদাহৰণ কাটি কি দি আছে আমরা কি দিয়েছে জানি দিব না আগৰ যেমন খালি রাখি কি হয় না -4,6 কেন বলতো কারণ ন আমার কাছে খালি নাই স্যার এক্সাম্পল 92 এইটো অংক দৰে সেম কিন্তু এক্সাম্পল 92 ইয়াৰ দৰে সেম ইয়াৰ তোমাক এক ধৰি কৰিছে পুৰা কেন্দ্ৰ কৰা এনেকৈ কৰিছে তো এইটো কৰি আনিব লাগিব পাৰিবা নাই এইটো অংক যেনেকা কৰিছো সেম তেনেকা কৰি আনিবা যে -4,6 বিন্দুটোৱে ইমান আৰু ইমান বিন্দু দুটা মুখৰ ৰেখাপথ কি অনুপাতত কি কৰিব বিপদত কৰিব তো বিন্দুটো কি বিন্দুটো স্থানাংক দিয়া আছে কি অনুপাতত ভাগ কৰিব এইটো কি কৰিব লাগে ওলাব হ'ব কৰি আনিবা এতিয়া হ্যাঁ এবি দিয়া আছে নেকি দিয়া আছে কিতি পাইতো ইয়াৰ কিন্তু এইটো পি বিন্দু বুলি ধৰি ল'বা ধৰা হ'ল এইটো ধৰা পি বিন্দুটোৱে এবি কিবা নিমান অনুপাতত ভাগ কৰিছে এতিয়া পিছৰ অংকটো চোৱা কেই নম্বৰটো 5 নম্বৰ প্ৰশ্নটো পঢ়া কি বুলি কৈছে প্ৰশ্নটো পঢ়া ইয়াৰ পিছতে কৈছে যে -1,-5 আৰু -4,5 বিন্দু সংযোগী ৰেখাপথক x অক্ষৰ কি অনুপাতত ছেদ কৰিব আচ্ছা কোনো এটা বিন্দু যদি x অক্ষৰ ওপৰত থাকে এনেকা বিন্দুটো তাৰ ওপৰত থাকে x অক্ষৰ ওপৰত থাকে তেতিয়া তাৰ y মানটো কিমান হৈ যায় 0 জানানে এইটো x অক্ষৰ ওপৰত থকা বিন্দু এটা হ'ল 3,0 তে 3,0 বিন্দুটো ক'ত বহিব 1 2 কি হ'ব 3 তাৰ মানে 3,0 তাৰ ওপৰত বহিল x অক্ষৰ যদি কোনো এটা বিন্দু x অক্ষৰ ওপৰত থাকে তেতিয়া হলে তাৰ y মানটো কিমান হৈ যায় 0 তো আমি x অক্ষৰ ওপৰত থকা বিন্দুটো মই ধৰি ললো p বিন্দু আৰু এই p বিন্দু
বিন্দুটোৰ স্থানাংক মান কিমান হৈ যাব তেতিয়া x, কিমান 0 মানে x ৰ মান কিবা এটা ওলাব কিন্তু y মানটো কি থাকিব 0 ধৰা হ'ল যে p বিন্দুটো x, 0 ধৰিলো আৰু a মানে দিয়া আছে a মানে কিমান দিয়া আছে a বিন্দুটো কিমান দিয়া আছে 1, -5 আৰু b বিন্দুটো দিয়া আছে কিমান দিয়া আছে -4,5 তো এই বিন্দুটোৱে এই ৰেখাখণ্ডক কি অনুপাতত ভাগ কৰিব এটো ওলাব লাগে তো মই কি অনুপাতত ভাগ কৰিব বুলি ধৰি লৈছো m1:n বুলি ধৰি লৈছো হ'ল এইখিনি ওলাব লাগিব অনুপাতটো প্ৰথমটো ওলাব লাগিব লগতে ছেদ বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা ছেদ বিন্দুটোৰ স্থানাংক মানে কি এই p বিন্দুটোৰ স্থানাংক কিমান হ'ব এইটো ঠিক কৰিব লাগে ওলাব লাগে এটাতো জানোই বাৰু y মানটো জানো y মানটো কিমান হৈছে 0 কিন্তু x ৰ মানটো কিবা এটা ওলাব নাই x ৰ মানটো কিমান হ'ব সেইটো ওলাব লাগে আগলৈ অনুপাতটো ওলাই লওঁ তো লিখাটো এনেকৈ লিখিবা ধৰা হ'ল ইয়াতে এইবোৰ নুমুছো যেনেকৈ আছে তেনেকৈ লিখিম লিখাটো মই মিলাই দিছোঁ লেট বুলি লিখিছোঁ কি বুলি লিখিছোঁ লেট লেট বুলি লিখি লিখিবা x অক্ষৰ ওপৰত থকা বিন্দু x অক্ষৰ ওপৰত থকা x অক্ষৰ ওপৰত থকা বিন্দু p বিন্দুটোৰ x অক্ষৰ ওপৰত থকা বিন্দু p বিন্দুটোৰ স্থানাংক কিমান p বিন্দুৰ স্থানাংক কিমান বুলি ধৰি লৈছো x, কিয় x, 0 ধৰিছো কাৰণ y মান 0 আৰু বিন্দুটো কাৰ ওপৰত আছে x অক্ষৰ তো মই এই কাৰণে লিখি দিছো ঘৰৰ মনত ৰাখিবৰ কাৰণে x অক্ষৰ ওপৰত থকা বিন্দু p বিন্দুটোৰ স্থানাংক কিমান x, 0 p x অক্ষৰ ওপৰত থকা বিন্দু x, 0 বা এই বিন্দুটো কাটি দিব পাৰা নহলে বিন্দুটোৱে ডাবল হৈ যাব p বুলি লিখিলে x, 0 বুলি লিখিছো 0 এতিয়া x অক্ষৰ ওপৰত থকা p x অক্ষৰ ওপৰত p x, 0 বিন্দুটোৱে মানে x, 0 বিন্দুটোৱে এ মানে কিমান আছে 1, -5 আৰু b মানে কিমান আছে -4,5 বিন্দু সংযোগী ৰেখা m1:m2 অনুপাতত কি কৰিছে ভাগ কৰিছে মই কি অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈছো স্যার কোনটো x, 0 নহয় স্যার নহয় বুজি পাইছা কি অনুপাতত ভাগ কৰিছে বুলি ধৰি লৈছো x, 0 বিন্দুটোৱে ইমান আৰু ইমান m1:m2 তেতিয়া p বিন্দুৰ স্থানাংক কিমান দিয়া আছে p বিন্দুৰ স্থানাংক কিমান লিখে x, কি লিখিম 0 x, 0 এইটো ফৰ্মুলা হ'ব নাই p বিন্দুৰ স্থানাংকৰ ফৰ্মুলা এইটো তেতিয়া ইয়াত x ৰ মান জানো নেকি নাজানো এই 0 টো x টো ল'ব নোৱাৰা এতিয়া আমি কোনটো ল'ব লাগিব 0 টো কাৰ লগত সমান হ'ব 0 টো কাৰ লগত সমান হয় এইটো ইয়াৰ লগত সমান এইটো ইয়াৰ লগত সমান হ'ব বুজি পাইছে আগতে -1 টো ইয়াৰ লগত সমান বুলি লিখিছিলো নে এতিয়া মানে x টো ইয়াৰ লগত সমান হ'ব কিন্তু x ৰ মান নাজানো যেন ল'ব নোৱাৰা মই কোনটো ল'ব লাগিব 0 টো সমান হ'ব কাৰ লগত ইয়াৰ লগত তো 0 টো সমান হ'ব m1 কাৰ লগত y2 এটো কি হ'ব y1 পালা বুজি মই ইয়াতে মুছি কৰি দিছো হৈ গ'ল এতিয়া আমি মানকেইটা কম আচ্ছা পৰীক্ষাত যদি এইটো x অক্ষৰৰ ওপৰত দিছে y অক্ষৰৰ ওপৰত বুলি ক'লে হয় তেতিয়া কি হ'লে হয় y অক্ষৰৰ ওপৰত বুলি ক'লে কি হ'লে হয় yes y অক্ষৰৰ ওপৰত বুলি ক'লে 0,y বাকি একে হ'ব তেতিয়া ইয়াত কি হৈ যাব 0, কি হৈ যাব y তেতিয়া 0 টো ইয়াৰ লগত সমান বুলি ল'ব লাগিব ইয়াত যেনেকৈ x, 0 হৈছে তো আমি 0 টো কাৰ লগত লৈছো ইয়াৰ লগত সমান বুলি কৈছো তেতিয়া 0,y হ'ব নহয় তেতিয়া 0 টো ইয়াৰ লগত সমান বুলি হ'ব ইয়াৰ পৰা চাবা 0 ইয়াৰ লগত সমান বুলি লিখিছো নহয় ইয়াৰ পৰা আমি মানকেইটা বহালে আমি তাৰ অনুপাতটো পাই যাম মানে m1:m2 পাই যাম এনেকৈ পাম চাই লোৱা 0 লিখিছো m1 + m2 আমি নাজানো লিখিছো ওপৰত লিখিছো m1 * y2 কিমান আছে কৈ দিয়া দিয়া y2 কিমান আছে 0 এই প্ৰথম বিন্দুটো হ'ল x1 y1 দ্বিতীয় বিন্দুটো হ'ল x2 y2 x2 মানে কিমান আছে 5
5 প্লাস m2 into x1 y1 কিমান আছে -5 এইটো 0 0 লিখা 5 ৰ লগত m1 কৰিলে কি হ'ব 5m1 প্লাছে মাইনাছে -5m কাহিনীটো লাগে ন ইয়াতে কোনখিনি এতিয়া স্যার কাছে কথা ধরে তাহলে এই যে x, 0 ইকুয়াল টু f বিন্দু স্থানৰ গল ফৰ্মুলা এইটো তো x টো কার লগত সমান হ'ব ইয়াৰ লগত তো x ৰ মান নাজানো যে এখানে লব নোৱাৰো কিন্তু 0 টো ইয়াৰ লগত সমান হ'ব নাই এখানে 0 টো ইয়াৰ লগত সমান কৰি দিছো কোনটো y আছে এখানে ওয়াই আছে ও y ইটো y আছে কুটুটু কৈছো হল তো এটা মানকেটা বহাইছো এতিয়া মই বৰ্জপ্ৰয়োগ কৰিছো মানকেটা বহালো ক্যালকুলেশন কৰিলো এটা বৰ্জপ্ৰয়োগ কৰিলো 0 তলত কিমান আছে 1 ৰ লগত বৰ্জ কৰিলে কি হ'ব 5m1 মাইনাস কি হ'ব 5m2 মানে আৰু 0 ৰ লগত এই m1 + m2 কৰিলে কিমান হ'ব 0 তেতিয়া হলে এখানে কি থাকিব 5 কি থাকিব m1 আৰু m2 টো কুফালে লৈ যায় কি হ'ব 5m2 মানে এতিয়া লিখাটো কেনেকৈ লিখা অলপ আগতে কৈছিলো নে m1 টো ক'ত হ'ব ওপৰত এইটো ইয়াতে থাকিব আৰু m2 টো ক'লে আহি যাব তলত আৰু ইফালে যিটো সংখ্যা আছে এইটো ক'ত হ'ব ওপৰত আৰু ইফালৰ সংখ্যাটো ক'ত আহি যাব তলত মানে m1 এইটো তললৈ আহি যাব এইটো তললৈ এনেকা ক্ৰছ হ'ব ইয়াৰ সংখ্যাটো ইয়াত আহিব ইয়াৰ সংখ্যাটো ইয়াত আহিব কি পাইছে কি দিছো So m1 আছে m2 টো তললৈ নিছো 5 আছে 5 হ'ব আকৌ বৰ্জপ্ৰয়োগ কৰিলে সেম হ'ব লাগিব 5 ৰ লগত m1 কৰিলে 5 হ'ব 5 ৰ লগত m2 কৰিলে 5 হ'ব মিলিছে এটা চাই লবা যে ঠিকঠাক কৈছে তো কাটাকাটি কৰিলে কিমান হ'ব 1/1 মানে নাই m1 বাই আমি পালো m1/m2 মানে কিমান পালো 1/1 তো 1/1 হয় এটাকে নিৰ্ণয় অনুপাত কিমান 1:1 তাৰ মানে আমি গম পালো p বিন্দুটোৱে ab কি অনুপাতত ভাগ কৰিছে 1:1 এটা লাইন লিখি দিবা এখানলৈকে লিখি লোৱা তাৰ পিছত এটা লাইন লিখিব লাগিব কি লিখিব লাগিব লিখি লোৱা আছে নেকি এটো x অক্ষৰ ওপৰত কৰিলো যদি y অক্ষৰ ওপৰত থাকিলে সেম কৰিব লাগিব পাৰিবা নাই খালি y অক্ষৰ ওপৰত থাকিলে এটা x, 0 আছে নহয় y অক্ষৰ ওপৰত থাকিলে কি হৈ যাব 0, y তেতিয়া 0 টো ইয়াৰ লগত x ৰ লগত সমান কৰি যাবা এটা অনুপাতটো নাই লিখা এখানলৈকে লিখি লোৱা স্যার প্রোগ্রাম করবেন না স্যার নাই আছে
মই কিনিছোঁ 5 টকাৰ বৰশী মাৰিছোঁ মই 50 চাই দিয়া 300 টকীয়া বৰশী 5 টকা মাৰিছোঁ কি হ'ব মানে কান্দালৈ মুৰ্গী মই আহিব পাৰোঁ মই 5 টকা দিছোঁ ঐ কেমেৰা পিছত এটা লদিয়া বুঝা মই কৈছিল নি আপুনিও এতিয়া চাই হ'লনে এটা হ'ল এতিয়া এটা লিখি দিয়া অৰ্থাৎ এটা লাইন লিখি দিয়া অৰ্থাৎ লাষ্টত এটা লিখি দিয়া অৰ্থাৎ পি বিন্দুটোৱে এবি ৰেখাখণ্ড বা এবি ৰেখা এনেকা লিখিবা এক কমা দুই পি বিন্দুটোৱে এবি ৰেখা বা ৰেখাখণ্ড পি বিন্দুটোৱে এবি ৰেখাত 1:1 অনুপাতত 1:1 অনুপাতত কি কৰিছে ভাগ কৰিছে 1:1 অনুপাতত কি কৰিছে ভাগ কৰিছে এতিয়া আমি অনুপাতটো পাই গলো কি অনুপাতত ভাগ কৰিছে m1 আৰু m2 পাই গলো 1:5 মানে সমান অনুপাতত এতিয়া আকৌ লগতে আমাৰ বলপতিচনৰ সেট বিন্দুটো কি কৰা স্থানাঙ্ক লোৱা হলে নাই মানে আমাৰ এটা ওলাব লাগিব কোনটো বিন্দু স্থানাঙ্ক লোৱা বনাইব p বিন্দু লিখা এটাকে p বিন্দু স্থানাঙ্ক লিখা এটাকে কি লিখিবা p বিন্দুৰ আচ্ছা p বিন্দু স্থানাঙ্ক লোৱা ফৰ্মুলাটো কি হ'ব এইটো ফৰ্মুলা হ'ব হয়নে নাই p বিন্দু স্থানাঙ্ক লোৱা ফৰ্মুলা এইটো হ'ব এতিয়া আমাৰ p বিন্দু স্থানাঙ্ক x, কি p বিন্দু স্থানাঙ্ক লোৱা ফৰ্মুলা এইটো তো এইটো ইয়াৰ মানটো আমি জানো ইয়াৰ মানটো আমি এনেকা নিলিখি ডাইৰেক্ট কি লিখিব পাৰো 0 কিয় 0 লিখি দিলো তাৰ p বিন্দু স্থানাঙ্ক আমাৰ কি দিয়া আছিল 0 বুলি কৈ দিছিল তাৰ ইমান কমা কি লিখিছো 0 তো m1 + m2 মানে কি 1 প্লাস কি হৈ যাব m1 + m2 মানে 1 + 1 ওপৰত 1 * x2 x2 মানে কিমান আছে -4 + 1 * x1 x1 মানে কিমান আছে 1 1 মানে হয় আৰু এপিনে 0 টো লাগি থাকিব সেকেন্ড ব্র্যাকেট 1 + 1 মানে কিমান হ'ব 2 1 ৰ লগত -4 কৰিলে 1 ৰ লগত -4 কৰিলে কিমান হ'ব -4 প্লাস 1 দুগুণে 1 0 তো চাৰিটা ধান এটা জমা কি থাকিব চাৰিটা ধান এটা তিনটা ধান থাকিব -3/2 কিমান হ'ব 0 তাৰ মানে p বিন্দু স্থানাঙ্ক হ'ব আকৌ যদি তোমালোকৰ y বিন্দু স্থানাঙ্ক y ফৰ্মুলাত কৰিবা তেতিয়া তুমি এনেকা লিখিব লাগিব 0, y ফৰ্মুলাটো বুজি পাইছা নে y ফৰ্মুলাটো কৰি যাবা এইটো 0 বহি যাব এইটো y ফৰ্মুলাটো কৰি যাবা y মানটো লাগে পাৰিবানে কৰিব y ৰ ওপৰত খালি আৰু উল্টাটো কৰি দিব হে উদাহৰণ আছে উদাহৰণ কিমান নম্বৰটো কৈ আছো চোৱা উদাহৰণ সেইটো সব কোন মানে হে এটা কি নম্বৰ এইটো 5 নম্বৰটো কৰা রাস্তা কি কোন না উদাহৰণ চোৱা উদাহৰণ এই নটো চোৱা এতিয়া নটো আছে এতিয়া উদাহৰণ বেলেগ হ'ব চোৱা y ৰ ওপৰত এটা প্ৰশ্ন দেখাম উদাহৰণ 11 টো সেম অংক উদাহৰণ 11 টো কৰি আনিব লাগিব হোমৱৰ্ক এইটো মই x অক্ষৰ ওপৰত কৰি দিছো তোমালোকে কি কৰিব লাগিব y অক্ষৰ ওপৰত কৰে খালি এইটো x, 0 হৈছে নহয় এইটো কি হৈ যাব 0, y বাকি একেচেন কৰিব লাগিব হ'ব ঠিক আছে তেতিয়া 0 টো প্ৰথমতে লবা ইয়াত যেনেকৈ y মানটো প্ৰথমতে লৈ কৰিছিলো তেতিয়া 0 = x মান ধৰি কৰি যাব ওলাই যাব কৰিম দেখাবা হ'ব তাৰপিছত কৰিছা সব কি কি ঐ সব অলরেডি চাই কি করছ বুঝছ ওই জায়গায় না বুঝছ ভাই না তাৰপিছত প্ৰশ্নটো পঢ়া কি বুলি কৈছে পিছৰ প্ৰশ্নটো পঢ়া দিয়া 10 হয় না আমাৰ কি ভিডিও বাদ দিতে কারণ লোৱা
X আৰু Y আছে। x আৰু y আচ্ছা সামান্তৰিকৰ ত্ৰিভুজবিন্দু কৰাৰ আগত মই এটা ফৰ্মুলা লিখি লৈছো লিখা ফৰ্মুলাটো ধৰা ab এটা ৰেখাখণ্ড a বিন্দু স্থানৰ পৰা x1 y1 আৰু b বিন্দু স্থানৰ পৰা x2 y2 আৰু ধৰা p টো ab ৰ মধ্যবিন্দু p ab কি বিন্দু মধ্যবিন্দু এই ফৰ্মুলা নোট বুলি লিখি লিখা ये बेलेग माना फोटो আছে ab ৰেখাখণ্ডৰ মধ্যবিন্দু কি ধৰিছো p মানে যেহেতু p ab কি বিন্দু p ab কি বিন্দু মধ্যবিন্দু p টো যদি ab ৰ মধ্যবিন্দু হয় তে মধ্যবিন্দু স্থানাঙ্ক এটাকে p বিন্দু স্থানাঙ্ক কিমান হ'ব ভিডিও করে ওই বন্ধ কৰা ওই স্যার দলিয়া বুঝা আছে। এনে কইছ নাই কৰা ভিডিও ওই বন্ধ কৰা এনে কইছ সা বন্ধ কৰা স্যার পেলা দিয়া কুত্তা পেলা দিয়া। কে ফোন পেলা? পেলা দিল। দেখা p বিন্দু স্থানাঙ্ক কিমান হ'ব ফৰ্মুলাটো হ'ব x1 plus x2 by 2 আৰু y1 plus y2 by 2 এটা কিন্তু পৰীক্ষাত আহিব p, ab ৰ মধ্যবিন্দু হয় p টো যদি ab ৰ মধ্যবিন্দু হয় তে p বিন্দু স্থানাঙ্কৰ ফৰ্মুলাটো কি হ'ব p যদি ab ৰ মধ্যবিন্দু হয় p বিন্দু স্থানাঙ্কৰ ফৰ্মুলা কি হ'ব কোৱা x1 plus x1 plus x2 by কি কৰিব লাগিব 2 আৰু y1 plus y2 by 2 হ'ব এটা এমসিকিউ দিন নেকি পৰীক্ষা এটা প্ৰশ্ন আহিব পাৰে এ মানে -5,2 নোট কি হয়? এ মানে ইমান দুটাৰ সব এটা প্ৰশ্ন নিজে বনাই দিছো মই ক'লো এ মানে কিমান বুলি ক'লো -5,2 আৰু b মানে কিমান বুলি ক'লো -5,4 বিন্দু দুটাৰ মধ্যবিন্দুৰ স্থানাঙ্ক কিমান আচ্ছা ইয়াত x1 y1 আৰু x2 y2 প্ৰথম বিন্দুটো কি বুলি ধৰা হ'ব x1 y1 আৰু দ্বিতীয় বিন্দুটো কি বুলি ধৰা হ'ব x2 y2 তাৰ মানে ইয়াত x1 মানে কিমান হ'ব মই যদি দীঘলকে কৰাও x1 মানে হ'ব -5 আৰু y1 মানে হ'ব 2 তেনেকে x2 মানে হ'ব -5 আৰু y2 মানে কিমান হ'ব 4 এইখিনি বুজি পাইছা মই এটাকে নিৰ্ণয় মধ্যবিন্দু স্থানাঙ্ক এটাকে লিখিবা নিৰ্ণয় আমার কার স্থানাঙ্ক লাগে নির্ণয় কি লাগে মধ্যবিন্দুর স্থানাঙ্ক তো নির্ণয় মধ্যবিন্দুর স্থানাঙ্ক কিমান হ'ব কোৱা ফৰ্মুলাটো কি আছিল অলপ আগতে কৈছিলো x1 + x2 / 2 আৰু y1 + y2 / কি হ'ব 2 তাই x1 + x2 মানে কিমান আছে x1 + x1 মানে কিমান আছে -5 প্লাস আকৌ কি -5/2 আৰু y1 মাইনাস নে প্লাস আছে বুঝি পাইছে নে x1 মানে আছে -5 প্লাস আকৌ কি -5 আকৌ y1 + y2 y1 মানে কিমান আছে 2 + 4 / কি হ'ব 2 তো এটো কিমান হ'ব -5 প্লাস মাইনাসে কি হ'ব -5 ডিভাইডেড বাই কি হ'ব 2 আৰু 4 2 কিমান হ'ব 6 ডিভাইডেড বাই 2 তার মানে ইফালে লিখিছো 5টা ধার আর 5টা ধার টোটাল কেইটা ধার 10টা ধার ডিভাইডেড বাই 2 আর 6/2 6/2 মানে কি 6 2 এর হরফলে 3 তার মানে -3 2 এর হরফলে কি হবে -5 কমা কিমান এইটা পালানে বুঝি এটাকে আমি কম পালো বিভিন্ন স্থানত কিমান -5 কমা 3 এনেকা টাইপ চিটো আহিব আগৰ পৰীক্ষাবোৰত আহিছিলে মধ্যবিন্দু স্থানাঙ্ক লোৱা প্রশ্ন ঢের আছে
মই আৰু এতিয়া যে x1 y1 x2 y2 লিখিছো আৰু লিখি নাথাকো ডাইৰেক্ট বুজি পাইছা মানে ইয়াৰ প্ৰথমটো তাৰ প্ৰথমটো যোগ কৰি দুইটা হৰণ কৰিব লাগে ইয়াৰ দ্বিতীয়টো তাৰ তৃতীয়টো যোগ কৰি দুইটা হৰণ কৰিব লাগে হ'লনে নাই হোৱা এতিয়া কেই নম্বৰ অংকটো কৰিম নাম্বাৰ ছয় 6 নম্বৰটো ইম্পৰ্টেণ্ট 100% মন লিখা এইটো চা 6 নম্বৰটো কৰিছো হে বুজি দিছো বাকী গৈছা আমাক কোৱা ইয়াত 4টা বিন্দু দি আছে আমি চিত্ৰত যদি কেন্দ্ৰবিন্দু হয় তেতিয়াহ'লে আমাৰ কাৰ মান ওলাব লাগে x ৰ মান আৰু কাৰ মান y ৰ মান লিখা এটা এটা সামুদ্ৰিক বুলি ভাবি a b c আৰু d f বিন্দু স্থানাংক 1,2 b বিন্দু স্থানাংক 4,3 y ওই পেনে চোৱা ওই কথা পাতা চোৱা Sir, you have to say please, for me, I have তোমালোকে তো পিছতো ছুটিৰ পিছতো তোমালোকে বহি আড্ডা মাৰিয়ে থাকিব পাৰা আৰু কালি তোমালোকে ছুটিৰ পিছত তোমালোকে দুটা কি কথা পাতি আছিলা Sir, phone কৰি আছিলো, sir. হা? বান্দিলে phone কৰি আছিলো। ক'ত ফোন কৰি আছিলা Sir, আপুনি আমাক phone কৰি আছিলো, sir. তোমালোকে স্কুলত যাব বুলি কৈ তোমালোকে তাত ৰখি বজাৰ ওচৰত আড্ডা মাৰি আছা নহয়, sir, মোবাইলটো হেৰি কৰিব কৈছিলো, sir, phone কৰি পেলাই। হা? মোবাইলটো কৈছিলো, phone কৰি পেলাই। তোমালোকে দুটা যেনেকে বহি আছা হে ছোৱালী হ'লেতো ধৰি পিটিলে হয় ভাগ্য ভাল তোমালোকে ল'ৰা হে Sir, আমাৰ পিটিব আহিলে যে সিহঁতে মাৰ খাব বনাব। এই হাতী বহিলে আৰু কি থাকে? x কমা কিমান 6 x কমা কি 6 এনেকা বহি নাথাকিবা চুকে কোনে একেবাৰে ক'ত গৈ চুকত গৈ আচ্ছা চোৱা এ বিন্দু স্থানাংক কিমান ইমান বি বিন্দু স্থানাংক চি বিন্দু স্থানাংক ডি বিন্দু হ'ব আচ্ছা আমি এটা কথা জানো যে সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সামুদ্ৰিকৰ কৰ্ণ দুডাল কি হয় জানেনে সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয় পৰস্পৰ কি হয় সমদ্বিখণ্ডিত মানে কি বুজিছা সমানে কি ভাগ হয় দুভাগ মানে ওএটো সমান হয় কাৰ লগত OC আৰু OB টো সমান হয় কাৰ লগত OD আমি প্ৰথমতে এই সামুদ্ৰিকৰ শীৰ্ষবিন্দুকেৰে স্থানাংক লিখি লওঁ ধৰা হ'ল এ বিন্দু স্থানাংক কিমান 1, কিমান 2 এনেকে লিখিবা বি বিন্দু স্থানাংক কিমান 4, y c বিন্দু স্থানাংক x, 6 আৰু d বিন্দু স্থানাংক 3,5 হ'ল আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত আমি জানো এই লাইনটো লিখিব লাগিব দেই নহ'লে কাটি দিব আমি জানো সামুদ্ৰিকৰ আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় আমি জানো সামুদ্ৰিকৰ কৰ্ণ দুডাল পৰস্পৰ কি হয় সমদ্বিখণ্ডিত হয় মানে কি কোনটো কাৰ লগত সমান হ'ব কোৱাচোন ওএটো সমান হ'ব কাৰ লগত OC লিখিবা ওএটো সমান হ'ব কাৰ লগত OC আৰু OB টো সমান হ'ব কাৰ লগত OD
তোমালোকে বুজি পাইছা? তোমালোকৰ তিনিটাৰ মুখতে প্লাষ্টাৰ মাৰি গৈছে বুজি পাইছা? ইমান বেয়া বেয়াকৈ কষ্ট থাকিব লাজ নাই ওইটো সমান হ'ব কাৰ লগত ওচি আৰু অবিটো সমান হ'ব কাৰ লগত অবিটো সমান হ'ব কাৰ লগত এইখিনি বুজি পাইছা এতিয়া মোক কোৱাচোন অ এ আৰু অ চি যদি সমান হয় তেন্তে অ এ চি কি হৈ যাব হ'ব নাই মই লিখিছো অ এটো সমান কাৰ লগত অ চি যদি অ এ যিমান অ চি সিমান তে অ টো এচিড মধ্যবিন্দু হৈ নাযাব মানে অ এ যদি 2 সেন্টিমিটাৰ তো অ এ যদি 2 সেন্টিমিটাৰ অ চি কিমান সেন্টিমিটাৰ 2 সেন্টিমিটাৰ তো অ টো কিমান আছে মাজত আছে ক'ত আছে এচিড মাজত তাৰ মানে এচিড মাজত ধৰক যেহেতু অ ಇದು এসিড কি হৈ যাব ও টো এসিড কি বিন্দু মধ্যবিন্দু যদি ও এসিড মধ্যবিন্দু হয় এটাকে ও বিন্দু স্থানাঙ্ক লিখবা কি ওলাবা ও বিন্দুৰ স্থানাঙ্ক ও বিন্দু স্থানাঙ্ক কিমান হ'ব কোৱা কোনে ক'ব পাৰিব ও বিন্দু স্থানাঙ্ক কিমান হ'ব ও টো এসিড মধ্যবিন্দু ও বিন্দু স্থানাঙ্ক কোৱা লৰাকেটে কোৱা ও টো যে এসিড মধ্যবিন্দু হয় ও বিন্দু স্থানাঙ্ক এতিয়াতো ক'ব নোৱাৰা লাজ নালাগে হে বুজাই থাকোঁতে কথা পাতি থাকা ছোৱালীকেইটা কৈ দিয়াচোন অ বিন্দু স্থানাঙ্ক কোৱা কোনে ক'বা কোৱা অ যদি এচিড মধ্যবিন্দু হয় তো অ বিন্দু স্থানাঙ্ক কোৱা স্যার কিবা কৈছিলে আপুনি আমি তাৰ বৰ বেলেগ ক্লাছ কোৱা আমি আৰে বা কৈ আছে বেলেগ কোৱা হ্যাঁ হ্যাঁ হে মধ্যবিন্দু স্থানাঙ্ক x1 plus x by 2 আৰু y1 plus y2 by 2 ইয়াত কি হ'ব সেইটো কোৱা ওটো যদি আছে মধ্যবিন্দু হয় ও বিন্দু স্থানাঙ্ক সব আছে পাই হ'ব স্যার আচ্ছা এইটো এটা বিন্দু এইটো এটা বিন্দু ওটো মাজৰ বিন্দু এইটো x1 y1 এইটো x2 y2 তে ও বিন্দু স্থানাঙ্ক কি লিখিম তেতিয়া হ্যাঁ 1 আমি লিখিম ইয়াত x1 plus x2 by 2 তে x1 মানে কিমান আছে 1 আৰু x2 মানে x by কি হ'ব 2 কমা আৰু y1 plus y2 স্যার স্যার তেজ ভালো বেলা স্যার এটা পড়া হলো এতিয়া বুজি পাইছা এইটো হ'ব ফৰ্মুলা এইটো হ'ব পৰা নাই হ্যাঁ মই তোমালোকক ইহঁতক অলপ লাজ দিব বিচাৰিছিলোঁ স্যার এটা স্যার এতিয়া আকৌ লাজ দিম আকৌ চোৱা ও কাৰ মধ্যবিন্দু কাৰণ ও বি আৰু অ ডি সমান আকৌ ও বি ডিৰ কি বিন্দু মধ্যবিন্দু অসীমে কোৱা ও টো যদি বি ডিৰ মধ্যবিন্দু হয় তে ও বিন্দু স্থানাঙ্ক কোৱা নকবা ছোৱালীকেইটা নকবা এটা কম্পিটিশন কৰিব ল'ৰা ছোৱালী স্যার আপনি দাদা স্যার আপনি ইগো ধরে কথা 4 বলছেন plus 3 by 2 হ্যাঁ 4 plus 3 4 plus 3 by 2 comma comma y plus 5 হ্যাঁ y plus 5 by 2 y plus 5 by 2 পাইছে দেখোন এই স্যার আসিবা এই স্যার আসিবা নাই দে মন দিলে তো পাৰা তোমালোকে মন নিদিয়া যে ইউটিলাইজ নকৰা যে প্ৰিন্ট স্যার ইগো আছে মই কথা কৈছো মই এইটো একদম মন দিছে লেখা এইটো হ'ব তই বুজি পাইছা সদায় কেতখিনি এবাৰ কিছুমান কেইটা বছৰ ইগো লাগি যায় লৈ লৈ কাম তুলাই ইগো মেন ইগো আমাৰ অবিন্দু স্থানাঙ্ক আৰু অবিন্দু স্থানাঙ্ক সমীকৰণ 1 আৰু সমীকৰণ কি পালো তোমালোকে বুজি পাইছা না চাইলো আবার অংকটো পাইছা বুজি তো পাইছা যে হৈ গ'ল আৰু বেছি নাই আৰু এতিয়া চোৱা 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ তুলনা কৰাচোন এতিয়া 1 আৰু 2 সমীকৰণটো ভালদৰে মন কৰা সমীকৰণ 1 আৰু সমীকৰণ 2 এতিয়া সমান্তৰালৰ বাওঁফালে অবিন্দু স্থানাঙ্ক আৰু সমান্তৰালৰ বাওঁফালে কি আছে অবিন্দু স্থানাঙ্ক যদি বাওঁফাল বাওঁফাল সমান হয় তে সোঁফাল সোঁফাল কি হৈ যাব সমান তে 1 আৰু 2 ৰ পৰা পাওঁ ক'ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা পাওঁ 1 আৰু 2 ৰ পৰা কি পাওঁ সোঁফাল সোঁফাল সমান হ'ব তো ইয়াৰ প্ৰথমটোৰ লগত কি হৈ যাব সমান
ইয়াৰ দ্বিতীয়টো লগত বিয়োগ সমান তাৰ মানে সমান হ'ব 1 + x/2 টো সমান হ'ব কাৰ লগত Plus 3/2. 4 + 3/2 আৰু এটা হ'ব কি হ'ব 2 + 6 Y by plus 2 সমান হ'ব y + 5/2 বুজি পাইছা এতিয়া চোৱা তলৰ দুই কি কৰি দিব পাৰি Cancel. কেনচেল কাৰণ ইফালৰ লগ হৰটো 2 উঠাই দিব পাৰি তেতিয়া কি থাকিব 1 + x আৰু চাইড দিলে কিমান 7 তেতিয়া x ৰ মান লাগিব 7 আগৰ পৰা আছে নাই পাছটো ওপৰত গ'লে কি হ'ব -1 x = কিমান হ'ব 6 পাইছা বুজি ঠিক তেনেকৈ ইয়াত 2 কেনচেল 2 আৰু 6 যোগ কৰিলে 8 8 কিমান হ'ব y + কি হ'ব 5 হ'বনে তো y 8 আগৰ পৰা আছে +5 টো বাফালে লৈ আহা -5 = y 8 ৰ পৰা 5 গ'লে 3 = y তাৰ মানে y = কিমান তো এইটোৱে x ৰ মান আৰু কাৰ মান তো লিখিবা এটাকে নিলো x = কিমান y = তাৰ পিছলৈ দাঙি দিব লাগে আমাৰ ঘৰে এইটো অংক দিছে না সেম আৰু এটা অংক আছে উদাহৰণত কৰিব পাৰিবা নে কৰি দিব লাগিব উদাহৰণ চোৱা Sir, নোৱাৰিলে লৈ আহিম। এইটো অংক 6,1 চোৱা উদাহৰণ মানে 10 নম্বৰ অংকটো নেকি আমি তো এবাৰ কি মানে হ্যাঁ 13 নম্বৰ আচ্ছা 13 নম্বৰ অংকটো কিতাপত যেনেকা কৰিছে তেনেকা নকৰিবা হ্যাঁ এতিয়া যে মই অংকটো যেনেকা কৰি দিছো সে এইখিনিলৈকে সেম কৰিবা আপুনি লহক কৈ দিছো এইখিনিলৈকে কি কৰিবা সেম কৰিবা পিছত 1 আৰু 2 কি কৰিবা তুলনা কৰিলে ইয়াত যেনেকা আমাৰ এইটো ইয়াৰ লগত সমান পালো এইটো এইটোৰ লগত সমান কৰিছে এইটোৰ লগত সমান কৰিছো তাত মানে কি এটা পৰ্চনত নোলায় এটা পৰ্চনত ধৰা এনেকাই আছে এনেকা কিবা এটা আছে তো এইটো মানে অজ্ঞাত ৰাশি নাই যিকোনো এটা অজ্ঞাত ৰাশি থাকিব নহয় য'ত পি থাকিব পি থকা দুটা ল'বা এইটো ল'বা বা এইটো য'ত পি থাকিব আৰু ইটোৰ আছে এক আৰু দুইৰ পৰা পাওঁ এনেকা কৰি ল'বা এই ইয়াত যেনেকুৱা আমি দুটা পৰ্চন কৰিছো তাত কেইটা কৰিব লাগিব কেইটা ভাগ কৰিব লাগিব যিকোনো এটা কৰিলে হ'ল পাৰিবনে দুটা কৰিব মানে দুটাও কৰি যাবা এটা সংখ্যা ওলাব এটা কৰি যাবা য'ত পি ওলাব পাৰিবনে এইটো অংকতে সেম যেনেকা কৈছে Sir, তেনেকা এটা উলিয়ালে হ'ল। এটা ওলালে হ'ল মানে এই উদাহৰণৰ এটা হ'ল। এটা ভাগ লৈ ইয়াত যেনেকৈ x আৰু y দুটা ওলাব দিছিলে x আৰু y কি ওলাব দিছিলে দুটা লেখালে দুটা লৈছো দুটা মানে লোৱাৰ পৰা ওলাল তাত মানে এটা মান ল'লে ওলাই যাব হ'ব পাৰিবা কৰি আহিবা তাহলে Sir, কেই নম্বৰটো? 13 নম্বৰটো আৰু বাবুদাদা কৰাম 6 নম্বৰটো কৰা নহয় এতিয়া কেই নম্বৰটো কৰাম 7 না। এইটো অংক কিন্তু খুবেই দৰকাৰী অংক দেই এতিয়া যে কৰালো যে অংকটো এটা অলপ দৰকাৰী অংক আৰু উদাহৰণ অংক চাব লাগিব আৰু পৰীক্ষাত চব উদাহৰণ অংকতে আহিব চাই লোৱা তাৰপিছত কেইটামানটো কৰি তেতিয়া 7 নম্বৰ প্ৰশ্নটো কি বুলি কৈছে এটা বৃত্তৰ এডাল ব্যাস AB এটা বৃত্ত কৈছে ধৰা এইটো এটা বৃত্ত এই বৃত্তটোৰ ব্যাস মানে কাৰ কেন্দ্ৰৰ মাজেৰে গ'লে ৰেখাডালক কি বুলি কয় ব্যাস আৰু ব্যাস AB ব্যাস কি বুলি কৈছে AB এই বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা তাৰ স্থানাংক লাগে এই বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা বৃত্তটোৰ কেন্দ্ৰ মই O বুলি ধৰি লৈছো কেন্দ্ৰটো কিমান বুলি কৈছে 2, কেন্দ্ৰটো কিমান বুলি কৈছে 2, -3 আৰু বি বিন্দুৰ স্থানাংক কৈ দিছে কিমান বি বিন্দুৰ স্থানাংক কিমান বুলি কৈছে 1, 4 বুজি পাইছা বি বিন্দুৰ স্থানাংক কৈ দিছে 1, 4 এই স্থানাংকটো কি কৰিব লাগে ওলাব লাগে এই বিন্দুৰ স্থানাংক কৈছে নেকি
ঐ এ বিন্দু স্থানাংক কৈছে নেকি নাই নাই কোৱা। তো এ বিন্দু স্থানাংক মই ধৰি ললো কি বুলি ধৰি লম x আৰু y বুলি ধৰি পাইছে ওকে কৰি দিলো এবারে তো লেট বুলি লিখিবা মেমৰি বেছ দিছো লেট বুলি লিখিবা ধৰা হ'ল এ বিন্দু স্থানাংক কিমান আছে এ বিন্দু স্থানাংক কিমান আছে কিমান বুলি ধৰি দিছো x, y তাৰপিছত বি বিন্দু স্থানাংক ব্যাক 1, 4 আৰু ও বিন্দু স্থানাংক 2, ও বিন্দু স্থানাংক 2, মাইনাস আচ্ছা চাই লোৱা পিছত কৰিবা এখানে চোৱা যেহেতু ওটো যদি বৃত্তটোৰ কেন্দ্ৰ হয় তেতিয়া ও এ যিমান হ'ব ও পি কিমান হ'ব কাৰণ বৃত্তৰ কেন্দ্ৰৰ পৰা কি হয় বিন্দুটোৰ দূৰত্ব সদায় কি হৈ যায় সমান তো যেহেতু ও এ বি কি হৈ যাব ও এ বি কি হৈ যাব মধ্যবিন্দু অসীম কথা নাপাতিবা ওটো কাৰ মধ্যবিন্দু ও এ বিৰ মধ্যবিন্দু ও যদি এ বিৰ মধ্যবিন্দু হয় এটাকে ও বিন্দু স্থানাংক কোৱাচোন ও বিন্দু স্থানাংক কিমান হ'ব দেখা গেছে কি Ya sun sa sa ya di sa pela de এইটো ব্যাকত ধৰ ছুটিৰ পিছত যিমান ফোন কৰিব মন যায় কি কয় কেমেৰা উঠাব মন যায় আচ্ছা ওটো যদি এবিৰ মধ্যবিন্দু হয় তো ও বিন্দু স্থানাংক কিমান হ'ব ভেরি গুড x plus 1/2 4 plus 4/2 4 plus 4 আছে নেকি নহয় নেকি 4 এইটো y হে এইটো y plus 4/y plus 4/2 ঠিক আছে এতিয়া আমাক এটা কথা যেহেতু ও বিন্দু স্থানাংক দেখে দিবা ও বিন্দু স্থানাংকটো দিয়া আছে কিমান দিয়া আছে 2, ও বিন্দু স্থানাংক দিয়া আছে 2, আৰু ইয়াত দিয়া আছে x plus 1/2, y plus 4/3 দিয়া আছে 2 এতিয়া এই দুটা সমান হ'ব নাই দুটো কাৰ লগত সমান হ'ব ইয়াৰ লগত আৰু -3 টো ইয়াৰ লগত কি হ'ব সমান কাৰণ এইটো x ৰ মান এইটো কাৰ মান 1 এইটো আমি যদি অংক কৰি ওলাও এইটো x ৰ মান হ'ব এইটো কাৰ মান হ'ব 1 মান তো দুইটো সমান হ'ব কাৰ লগত x plus 1/2 কাৰ লগত 2 আৰু -3 টো সমান হ'ব y plus 4/2 এতিয়া চোৱা এইটো পৰ্যক্ৰম কৰি দিয়া দুইৰ তলত কিমান আছে x আৰু পিছত কিমান দুইৰ তলত 1 আছে 1 ৰ লগত পৰ্যক্ৰম কৰিলে x plus 1 আৰু দুইৰ লগত যোগ কৰিলে 4 এটা x ৰ মান লাগিব 4 আগৰ পৰা আছে প্লাস 1 টো ওপৰলৈ গ'লে -1 এটা একম কিমান হ'ব ঠিক তেনেকৈ -1 -3 টো কিমান আছে 1 তো 1 ৰ লগত y plus 4 কৰি দিলে y plus 4 আৰু -3 ৰ লগত মাইনাস যেটো 1 লাগিব -6 আগৰ পৰা আছে নাই প্লাস 4 টো ওপৰলৈ গুচি গ'লে কি হ'ব প্লাস 4 টো ওপৰলৈ গ'লে -4 তাৰ পৰা y মানে কি হ'ব -3 ঠিক আছে এটা নিয়ম কার স্থানাংক লাগে এ বিন্দু স্থানাংক এটাকে এ বিন্দু স্থানাংক x, কি আছে y x, y মানে e, কিমান হ'ব আমি এটা আউসার স্যার আছে এইটা তোমার ডিকশন ছুটি দেওয়ার বিষয়ে তুমি কথা ও নয় স্যার ওই দিন আছে টিঙে ধরি ও নয় স্যার আগে অফিসে বাই সাগে সাই তুমি কাতল কাল করতে খাটু কালো কে টিঙে ধরি उसके लिए आई तो कटा से ना मेडिकल sabot এই মেডিকল sabot ko sa ko kare আর বসি sabot কিসে কথা বলবো sabot ko sa ko kare sa আর মেডিকল স্যার নম্বর উসা তুমি আসিলা ও জমা এটা তোমার কাছে অনলাইন বুঝি দাও
মুচি দিছো হে পাৰিবা এতিয়া অংক মই এতিয়া 8 পিছত কৰাইছো কেই নম্বৰটো কৰিম 9 নম্বৰটো আগতে কৰিম কেই নম্বৰটো নাম্বাৰ 9 9টো অলপ দীঘল যদি একেবাৰে সহজ লিখা নাম্বাৰ 9 চাই লোৱা কেই নম্বৰটো নাম্বাৰ 9 প্ৰশ্নটো পঢ়া বল মুচি দিব পাৰি মুচি দিছো হা এতিয়া চোৱা নাম্বাৰ 9 টো চোৱা এ মানে হ'ল -2,2 আৰু বি মানে কিমান বুলি কৈছে 2,8 এবাৰ আঠ কৰা 8 পিছত কৰাইছো 8 অলপ ক্ৰিটিকেল 10 টো কৰাইছো মানে 9 নম্বৰ অংকটো আগত কৰি দিওঁ অংকটোৰ লগত চিমিলাৰ চোৱা এ মানে ইমান বি মানে ইমান বিন্দু সংযোগী ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰা বিন্দু দিছে মানে এই ৰেখাখণ্ডক সমানে কেই ভাগ কৰিব 4 ভাগ তো সমানে 4 ভাগ কৰিবলৈ হলে মই এটা বিন্দু লৈছো ডি ডি বিন্দুৱে কেই ভাগ কৰিলে দুভাগ আকৌ এটা ললো ই আৰু এটা কি ললো এফ তো ডি ই আৰু এফ এই বিন্দু তিনিটাই এবি ৰেখাখণ্ডক কেইটা ভাগত ভাগ কৰিছে 4 চোৱা এইটো এভাগ মানে এইটো কেই ভাগ দুভাগ এইটো কি 3 ভাগ আৰু এইটো কি 4 ভাগ এই যে ডি ই এফ এই তিনটা বিন্দু 4 ভাগ হ্যাঁ কি এ ডি ই আৰু কি ডি ই এফ এই তিনটা বিন্দুৱে যেটো এবি ৰেখাখণ্ডক কেই ভাগ কৰিছে 4 ভাগ এই তিনটা বিন্দুৰ স্থানক কি হ'ব কি কৰিব লাগে ওলাব হয় তো আমি ধৰি লম ধৰা হ'ল লেট বুলি লিখিছো নাম্বাৰ 9 কি বুলি লিখিছো লেট ধৰা হ'ল ডি ই আৰু কি এফ বিন্দু তিনিটাই বিন্দু কি হ'ব তিনিটাই এবি ৰেখাখণ্ডক আগৰ কোনবাৰ মই নাই এবি ৰেখাখণ্ডক 4টা সমান ভাগত এবি ৰেখাখণ্ডক 4টা কি এইটো সমান ভাগত 4টা সমান ভাগত কি কৰিছে ভাগ বুজি পাইছে নাই 4টা সমান ভাগত কি কৰিছে ভাগ কৰিছে যদি এই যে ডি ই এফ বিন্দু তিনটা এবি ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰে তেতিয়াহ'লে 4টা সমান ভাগত ভাগ কৰিছে বুলি ধৰি লৈছো এতিয়া যেহেতু ডি টো কাৰ মধ্যবিন্দু কোৱাচোন ডি টো কাৰ মধ্যবিন্দু হ'ব এই এ আৰু বি প্ৰথমতে ডি টো ধৰিছিলো ডি বিন্দুতে এ বি সমানে কেই ভাগ কৰে দুভাগ হয়নে তো ডি টো কাৰ মধ্যবিন্দু হ'ব যেহেতু ডি কি হ'ব এ বি কি হৈ যাব মধ্যবিন্দু ডি টো যদি এ বি মধ্যবিন্দু হয় এটাকে ডি বিন্দু স্থান হ'ব এবিটো মধ্যবিন্দু মানে প্ৰথমতে ডি টো লৈছো ডি টোৱে এ বি সমানে কেই ভাগ কৰিছে দুভাগ আকৌ এডি হ'ল নহয় এডিক আকৌ দুভাগ কৰিছে কি ই বিন্দুতে কি ভাগ কৰিছে দুভাগ আকৌ এফ এ বিন্দুতে কি কৰিছে ডি বি কি কৰিছে হ'ব বা তুমি যদি অলপ বহলাই লিখা অলপ তেতিয়া লিখিব লাগিব এনেকা ডি বিন্দুতে এ বি সমানে কেই ভাগ কৰিছে আকৌ ই বিন্দুতে এডি কেই ভাগ কৰিছে দুভাগ আকৌ এফ বিন্দুতে ডি বি কি ভাগ কৰিছে অৰ্থাৎ ডি ই এফ বিন্দু তিনিটাই এ বি ৰেখাখণ্ডক 4টা সমান ভাগে কি কৰিছে যদি দীঘল হৈ যাব তেতিয়া সেইকাৰণে মই অলপ ছুটিকৈ কৰি দিছোঁ ডাইৰেক্ট লিখি দিছোঁ ডি ই আৰু কি এফ এই বিন্দু কি তিনিটা এটাই বিন্দু তিনিটা এ বি ৰেখাখণ্ডক 4টা সমান ভাগত ভাগ কৰিছে বুজি পাইছে প্ৰথমতে ডি বিন্দুতে কাক দুভাগ কৰিছে এ বিক দুভাগ মানে কাৰণ ডি বিন্দুটো স্থানাংক ওলালে হয় তুমি ই বিন্দুটো আকৌ ইটো কাৰ মধ্যবিন্দু এডি তেতিয়া ই বিন্দু স্থানাংক ওলাব পাৰিবা বুজি পাইছেনে আমি প্ৰথমতে মাজত যিটো বিন্দু সেইটো ওলাম
তো ডি কাৰ মধ্যবিন্দু এইখানে লিখি দিছো মই ডি কাৰ মধ্যবিন্দু এবি যেহেতু ডি এবিৰ মধ্যবিন্দু ডি বিন্দু স্থানাংক পোৱা ক'ব পাৰিবা ডি বিন্দু স্থানাংক -2 প্লাস 2 বাই 2 তো এইটো কি হ'ব 0 বাই 2 10 বাই কি হৈ যাব 2 0 কমা কিমান হ'ব 5 तो 0 0 रन करले 0 और 10 0 रन करले 5 তার মানে আমি পাই গলো কার স্থানাঙ্ক পাই গলো পাসল ডি বিন্দু স্থানাঙ্ক পাই গলো ডি বিন্দু স্থানাঙ্ক হলো 0,5 ডি বিন্দু স্থানাঙ্ক পাই গলো 0, আচ্ছা ডি বিন্দু স্থানাঙ্ক যদি 0,5 হয় আকো লিখিবা আকো ই কার মধ্যবিন্দু ই কমা এটির মধ্যবিন্দু ইটো যদি এটির মধ্যবিন্দু হয় তো এই বিন্দু স্থানাঙ্ক পাসল এই বিন্দু স্থানাঙ্ক হ'ব -2 প্লাস 0 বাই কি হ'ব 2 আর 2 প্লাস 5 বাই 2 ও বুঝি পাইছে নে ইটো কার মধ্যবিন্দু এডি তো এটির মধ্যবিন্দু -2 প্লাস 0 বাই 2 আর 2 প্লাস 5 বাই কি হৈ যাব 2 তো -2 আর 0 প্লাস করলে কি হবে -2 বাই 2 হবে না আর এটি কি হবে 5 প্লাস 2 মানে 7 বাই 2 তো -2 2 এর হরণ করলে কি হবে 0 কোন হয় 2 দিয়ে কাটা করলে কি হবে -1 বাই কি হবে 7 বাই কোন লেখা -2 প্লাস 0 মানে কিমান হবে -2 বাই 2 আর 2 প্লাস 5 মানে কিমান হবে 7 বাই তো -2 ধরে হরণ করলে কি হবে -2 ধরে হরণ করলে -1 আর এটি কি মান হবে 7 বাই 2 ওই ই বিন্দু স্থানাঙ্ক লাগো এটা আরোটা বিন্দু স্থানাঙ্ক লাগে কোনটা বিন্দু স্থানাঙ্ক এক বিন্দু স্থানাঙ্ক লবা এক বিন্দু স্থানাঙ্ক লবা শুরু আকো এক কার মধ্যবিন্দু হবে ডিবি লিখা আকো বলি লিখিবা এক ডিবির মধ্যবিন্দু ঠিক আছে তে লাস্টটো লোৱা এক আকো বলি লিখা আকো এক কার মধ্যবিন্দু ডিবির মধ্যবিন্দু একটু যদি ডিবির মধ্যবিন্দু হয় তে এক বিন্দু স্থানাঙ্ক লোৱা এখানে লাস্টটো লিখিবা হ্যাঁ এক ডিবির মধ্যবিন্দু এক বিন্দু স্থানাঙ্ক কিমান হ'ব 0 প্লাস 2 বাই 2 আর এটি কি হ'ব 5 প্লাস 8 বাই 2 0 প্লাস 2 বাই 2 আটা করছে তার আচ্ছা আনসার মিলেছে না এনসার এটা সাইড আবার মিলেছে না যা লেখা হচ্ছে এবার এনসার চেক করো জানো সালে হচ্ছে আর কোন বলে নালাগে আমিও স্যার বলে আমি কিনে কইছি ধুনিয়া পা হ'ব হ'ব তো আৰু দুটামান থাকিল আৰু এমচিকিউ দুটামান আছে আমাৰ শেষ হৈ যাব তাৰ থাৰ্ড লেসন এটা থাকিব হয়নে নাই তাৰপিছত আমি লাষ্টৰ ৰিজাল্টটো পাম কি পাম ট্ৰিগন'মেট্ৰি তিন দিনত শেষ কৰিম হ'ব মানে এইটো মাহৰ পৰা কমপ্লিট হৈ যাব তাৰপিছত আমি কুৱেশ্যন পেপাৰ অলপ কৰিম আৰু তোমালোকে কৰি থাকা যে কোনখন যদি কিবা বুজি নোপোৱা আছে কিবা ই আছে এইবোৰ থৈ দিয়া আমি তেতিয়া ৰিভিজন কৰিম আৰু মই পৰীক্ষা লোৱা নাই যে পৰীক্ষা ল'ম একেবাৰে শেষ কৰিয়ে পৰীক্ষা ল'ম আৰু বুজি পাইছেনে তোমালোকৰ পৰীক্ষা ল'লে তোমালোকে ৰিজাল্ট বেয়া পাব হা और साइड है दूसरे में देख लो और सुना क्या सीन में ও স্যার অবিদারা ফোনটা ভিডিও थैंक यू ना নহয় আহিব আজি তাৰপিছত